ইনকিলাব জিন্দাবাদ, কমিশন নবাবেশ, পাট্টামাটি এড়ি দিয়া নহব, পাট্টামাটি এড়ি দিয়া নহব। হয়, আজি এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট আমাৰ পঞ্চম দিনত ভৰি দিছে আৰু চিৰেকুটা অত্ৰ অঞ্চলত যি উচ্ছেদ চলাইছে আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যে ইতিমধ্যে আদানীৰ নামত চৰকাৰী খাজ মাটি বহুত লৈছে চৰকাৰে, আমাৰ ইয়াত আপত্তি কৰিব লগা নাই। কিন্তু এই চিৰেকুটা বৃহত্তৰ অঞ্চলত আমি গম পাইছোঁ যে পট্টা থকা মানুহকো জাননী প্ৰেৰণ কৰিছে। আমি লগে লগে জিলা আয়ুক্ত মহোদয়ক যোগাযোগ কৰিছিলোঁ আৰু জিলা আয়ুক্ত মহোদয়ে আমাক কথাও দিছিল যে পট্টা থকা মানুহখিনিক উচ্ছেদ কৰা নহ'ব, মাটি অধিগ্ৰহণ কৰা নহ'ব। কিন্তু লগে লগে মানুহজনৰ একচুৱেলি জিলা আয়ুক্ত মহোদয়ে কেইদিনমান পিছত আকৌ নিজৰ সুৰ সলনি কৰিছে আৰু দ্বিতীয়খন জাননী প্ৰেৰণ কৰিছে। গতিকে আমি বিচাৰিছোঁ যে খাজ মাটি আমাৰ ইতিমধ্যে আমাৰ খেতি পথাৰ লৈছে, ইতিমধ্যে আমাৰ বাৰী লৈছে, ইতিমধ্যে আমাৰ সব মাটি ঘাটি ৰেল লাইন, ৰেলৱে লাইন প্লাছ ফ'ৰ লাইন চবেই লৈছে। কিন্তু আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ অকল বাৰী ভিটাটো আমাক এৰি দিয়ক, অকল বাৰী ভিটাটো বিচাৰিছোঁ। আৰু জিলা আয়ুক্ত মহোদয়ে কথা দিও তেওঁৰ কথা ৰক্ষা কৰিব পৰা নাই। গতিকে আমাৰ আন্দোলন প্ৰতিবাদ চলি থাকিব, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আমি কৈছোঁ যে আমাৰ পট্টা থকা মানুহখিনি মাটিখিনি আমাক ৰেহাই দিয়ক। আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে চাপৰ যিজন চাৰ্কেল অফিচাৰ চক্ৰ বিষয়া, এই চক্ৰ বিষয়াজনে কি কৰিছে, এই অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তেওঁ দালালৰ হতুৱাই অভিযোগ পোৱা মতে লাখ লাখ টকা তেওঁ কালেকশ্যন কৰি আছে। আৰু মই নাজানো যে জিলা আয়ুক্ত মহোদয় ইয়াত জড়িত আছে নে নাই, কিন্তু চাপৰ চাৰ্কেল অফিচাৰ এজনে ইয়াত ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু মানুহখিনিক চবতকৈ ডাঙৰ কথা হৈছে কি, যিকেইজন পট্টাভুক্ত মানুহ আছে তেওঁক ইচ্ছা কৰিলে জিলা আয়ুক্ত মহোদয়ে ৰেহাই দিব পাৰিলে হয়, কাৰণ মানুহখিনিৰ ঘৰ একদম ছাইডত মাজত থাকিলে বেলেগ কথা আছিল, কিন্তু মানুহখিনিৰ ঘৰ একচুৱেলি ছাইডত। গতিকে এই মানুহখিনিক ৰেহাই দিব পাৰিলে হয়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে চাপৰ চাৰ্কেল অফিচাৰ এজনে মানে ইয়াত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তেওঁ মনে সজা যিকোনো কাম কৰি আছে। তেওঁৰ অফিচত চাপৰ চাৰ্কেল অফিচখনত কোনো ধৰণৰ আইন মানি চলা হোৱা নাই। তেওঁ ইতিমধ্যে বৃহৎ সংখ্যক মানুহৰ পৰা টকা লৈছে। এই এজন মানুহক কৈছে যে তোৰ মাটি গৈছে, মই তোক ভাল মাটি দিম, গতিকে তুমি মোক 5 লাখ টকা দিব লাগিব। কোনোবাক কৈছে তোৰ ঘৰটো পৰিছে তো, তোৰ ঘৰটো মই বচাই দিম, মোক টকা দিব লাগিব। গতিকে এনেকৈ এই চাপৰ চাৰ্কেল অফিচাৰজন ইয়াত ত্ৰাসৰ সৃষ্টি কৰিছে। এই চিৰাকুটাৰ বৃহত্তৰ অঞ্চলত যিখিনি পট্টাভুক্ত মানুহ আছে, এই মানুহখিনিক আমি কৈছোঁ যে এই মানুহখিনিক ৰেহাই দিয়ক। আপোনালোকে খাজ মাটি লওক, আমাৰ ক'ব লগা একো নাই, কিন্তু পট্টা থকা মানুহখিনিক আপুনি ৰেহাই দিব লাগিব। যেতিয়ালৈকে জিলা আয়ুক্ত মহোদয়ে ইয়াত আহি আমাক প্ৰতিশ্ৰুতি নিদিয়ে, তেতিয়ালৈকে আমাৰ আন্দোলন জাৰি থাকিব।